তো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। আৰু আজি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। 6:30 বাজিছে। সেই গাইজ মই এতিয়া গৈ আছোঁ টিউশ্যনলৈ বুলি। আৰু ৰাতিপুৱা এটা টিউশ্যন লৈছোঁ। মানে ৰাতিপুৱাটো বহুতকেইটা আছে, কিন্তু মানে এৰি নিদিয়ে, ৰাতিপুৱা ল'ব লগা হ'ল। আৰু তেনেকুৱা বহুত আছে, আৰু মিলাব পাৰিলে ল'ব পাৰি, কিন্তু মানে ৰাতিপুৱা এটাত মানে বেছিকৈ টিউশ্যন কৰিব নোৱাৰি গাইজ, কাৰণ স্কুল থাকে নে আকৌ সিহঁতৰ, তো অকণমান উঠাটো সেই হয়। তো এটা কিবাকৈ ধুনীয়াকৈ মেনেজ হয় আৰু এটা। তো এতিয়া ৰাতিপুৱা গাইজ এনেকৈ ওলাই অহা নাযায় ন, উঠিলেও ঘৰতে থাকোঁ। ইমান ধুনীয়া ঠাণ্ডা বতাহ, যিসকলে ৰাতিপুৱা নুঠে উঠিব গাইজ, সঁচাই মন প্ৰাণ একদম মানে ঠাণ্ডা হৈ যায়। চৰাইবিলাকে গান গাই আছে ধুনীয়াকৈ। মানুহজনী তেনেকুৱা নাই, উঠিছে যদিনো ৰাস্তাত উঠা নাই, ৰাস্তাত ওলাই অহা নাই আৰু উঠিছে যদিও। আৰু এইখিনি চাওকচোন গাইজ, মেটেকা ফুল ফুলিছে, ইমান ধুনীয়া দেখা হৈছে ন গোটেইখিনি ঠাই। আপোনালোকক দেখুৱাই আছোঁ ৰ'বকচোন গাইজ। এয়া চাওকচোন গাইজ, ইমান ধুনীয়া, মানে প্ৰকৃতিয়ে জানো একেবাৰে চাদৰ পাৰি দিছে ফুলৰ, তেনেকুৱা লাগিছে। চাওকচোন ইমান ধুনীয়া। আৰু চৰাইবিলাকৰ মাতবিলাক শুনকচোন গাইজ, মূৰটো মই সৰুকৈ দিছোঁ। এইখিনি সময়ত যদি আপোনালোকে ফুৰিব আহিব পাৰে নহয়, মানে মন প্ৰাণ একদম ঠাণ্ডা পৰি যায়। ঠাণ্ডা বতাহ, কি ধুনীয়া গাইজ। মই যিদিনাৰ পৰা টিউশ্যন লৈছোঁ, ৰাতিপুৱা অহা যায় ন, ইমান ধুনীয়া ঠাণ্ডা বতাহ, চৰাইৰ মাত, কোনো হাল্লা হুল্লা নাই, কি ভাল লাগে নহয় গাইজ, কি ক'ম। মানে মই মানে এনেই ওলায়ে নাহোঁ ৰাতিপুৱাৰ টাইমত, মানে উঠিলেও ঘৰতে কাম বন কৰি থাকোঁ। কিন্তু এতিয়া ওলাই অহাৰ সুযোগো পাইছোঁ, ফুৰাও হ'ল, একেলগে ধুনীয়াকৈ টিউশ্যনো কৰা হ'ল। তো বহুত বেছি মনটো ভাল লাগি থাকে। আৰু এতিয়া পামেই আৰু লাহেকৈ টিউশ্যন। মোৰ ঘৰটো আপোনালোকে চায়ে থাকে, তো মই টিউশ্যন কৰা মানে ধুনুহঁতৰ ঘৰখন চাওকচোন, গাঁৱলীয়া পৰিৱেশ, ককাকে ধুনীয়াকৈ এয়া বাঁহৰ মানে চালনি বৈ আছে। এয়া দেখোঁ আৰু অকণমান। এইটোৱে হ'ল মোৰ নতুন টিউশ্যন। হাই কৰি দিলোঁ এনেকৈ দে ক্লাছ কৰে গাইজ। এতিয়া আহিলে টিউশ্যন আৰম্ভ কৰোঁ। এতিয়া চাহ খোৱা টাইম গাইজ, মুড়ি আৰু লাল চাহৰ কম্বিনেশ্যন মজা। দেখুৱা দিনো। টিউশ্যনৰ পৰা আহি পালোঁ ৰ'ব গাইজ। এয়া খুতুৰা শাক কেইডাল ধুব আনিছোঁ, আমাৰ মায়ে তুলি আনিছে। ৰাতিপুৱা ধুনীয়াকৈ চাওকচোন, কি ধুনীয়া ফ্ৰেছ লাগিছে। তো ধুই দিওঁ মই ৰাতিপুৱা, মানে গৰম ভাতৰ লগত ভাজিলেই কি যে সোৱাদ লাগে খুতুৰা শাক। তো এতিয়া ধুওঁ। আৰু আমাৰ বাইদেউহঁতো আহিছে, ডাঙৰ বাইদেউহঁত। কিন্তু দেখুৱাম ৰ'ব, আপোনালোকক দেখুৱাই নাই বহুত দিন। ঘৰৰ নতুন সদস্য, এয়া চাওকচোন, কি গলু মলু চাওকচোন গাইজ, ইমান মৰম লাগে। এইটো আমাৰ বুঢ়ী এনে দুটা হয় গাইজ। যোৱাবাৰকে এইটো মাৰাই গৈছিল, আপোনালোকে জানে, যিসকলে জানে। যোৱাবাৰৰ মানে এই দুটাও মাৰা গৈছে, আৰু এটা মাইকা আছে, সিহঁতে দুটাও মাৰা গৈছিল, গাখীৰ চাখীৰ নোহোৱা হয়। কিন্তু এইবাৰ এটা জন্ম পাইছে। গলু মলু চাং গলু হাও হে, গাখীৰ খাব আহি যায়। ঘৰত আহি আৰু একবাৰ চাহ ৰ'ব গাইজ। টিউশ্যনত খালোঁ এনেই, ঘৰতো ভাতটো এনেই মানে এৰি দিব নোৱাৰি আৰু। আমাৰ ডাঙৰ ভাগিন তো এয়া কফি বিস্কুটেৰে চাহ খাওঁ। চকু এইটোক লাগি গাইজ, ভুজিয়া। এফালে মায়ে ভাত বনাই আছে ধুনীয়াকৈ, ঘৰৰ চাউলৰ গৰম ভাত, তাৰপিছত শাক ভাজি। শাকখিনি যে মই ধুই দিলোঁ, তো সেইখিনি ভাজিব ধুনীয়াকৈ। মই শাক ভাজা খাই গাইজ ইমান যে ভাল পাওঁ, কাৰ শাক প্ৰিয় ক'বচোন গাইজ। আৰু এতিয়া আহিছোঁ, এইডাল আমাৰ আমডাল মানে কি হ'ল, সৰি থাকে, সৰাখিনি আমি মানে বুটলি আজি ধুনীয়াকৈ খোলা পাতিম। আৰু আচাৰৰ কাৰণেও মই কাটি ধুনীয়াকৈ ৰ'দত দি কিনে অলপমান ভৰাইছোঁ, মানে আচাৰৰ বটলটো। এতিয়া মানে বুটলিব আহিছোঁ, আজি খোলা কৰি খাম গাইজ। খাব আম গাইজ, আমাৰ এইডাল আম, এইবিলাক সৰি আছে দেখিছেনে গাইজ। এনেকুৱা হৈছে, আৰু কিছুমান অলপ ডাঙৰো হৈছে। এইডাল আম সেই চাওক গাইজ, লাগি আছে, বহুত লাগি আছে বাৰু। কেমেৰা ইমান ভাগিনটো পাতিছোঁ ৰ'ব গাইজ, মোবাইল ধৰিবও নাজানে, সৰু আছেনে। এয়া দেখিছেনে, আম এনেকুৱা হৈছে গাইজ, খাবৰ কাৰণে ইমান টেষ্টিও গাইজ, কি ক'ব। আজি খোলা পাতিম, যদি বেছি হয় আধামান কাটি পেলাই আচাৰৰ কাৰণেও দিম, আৰু আধামান খাম, কিজানি কিমান ওলাই চাই লওঁ আগে।
আমাৰ কেমেৰা মানুহৰ অৱস্থা বেয়া দাঁত চাত চিপি কেমেৰা ধৰি আছে হ'ব দিয়ক গাইজ এইখিনি তুলিলোঁ তো আজি এইখিনি পালোঁ গাইজ বহুতখিনি পাইছোঁ তো এতিয়া এইখিনি ধুনীয়াকৈ থৈ দিওঁ চাওঁ কি কৰি খাওঁ কেমেৰা মানে মোবাইলটো পৰি যাব বুলি গাইজ দাঁত চাত চিপি ধৰে আৰু এয়া গাইজ কালি এইখিনি হেৰি কৰি দিছিলোঁ আধা ছাগলে খালে গাইজ আৰু অলপমান দিছিলোঁ পুৰাকৈ ফালি ধুনীয়াকৈ ৰ'দত দি দিছোঁ আৰু একবাৰমান ৰ'দত দিলে মানে এদিনমান ৰ'দত দিলে সেই হ'ব আৰু এইখিনি ধুনীয়াকৈ এতিয়া সেই কৰিম এনে গাইজ ফালি এইটো লৈ যাওঁ অঁ এয়া ফালি ফালি ধুনীয়াকৈ ৰ'দত দিম অলপ লাগিছে তোৰ এয়া গুটিটো ধুনীয়াকৈ ওলাই দিম আৰু আমৰ আচাৰটো গাইজ খাই যে কি ভাল লাগে তামান ভাল পাওঁ আৰু ময়ে আমাৰ ঘৰত যত্ন কৰি আচাৰ বনোৱা কিবা বনোৱা গাইজ বাকী আৰু আম যদি সৰি পৰি আছে কাৰো চিন্তা নাই আৰু মই ৰাতিপুৱা টিউশ্যনত যাওঁতে গা পা ধুই গৈছোঁ গাইজ নাভাবিব যে মই গা নোধোৱাকৈ আছোঁ ৰাতিপুৱা টিউশ্যনত যাওঁতে সোনকালে গা চা ধুইছোঁ ডাঙৰ বাইদেউ আমৰ খোলা পাতিম আমি ধুনীয়াকৈ এতিয়া যে মই আমখিনি বুটলি আনিছিলোঁ তো এতিয়া আমৰ খোলা পাতিম গাইজ প্ৰথমে চাহখিনি খাই লওঁ এয়া মই চাহ বনাইছোঁ চাহখিনি খাই ধুনীয়াকৈ টেঙা খামৰ পক গাইজ এয়া আমাৰ আম গোটা ৰেডি হৈ গ'ল চাওকচোন কি টেষ্টি দেখা হৈছে খোৱা নাই ৰৈ এক পিছত খাই দেখাবই লাগব গাইজ আকৌ এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ সেই ৰাতিপুৱাৰ পৰাই মানে আৰু মই কি কৰিম আৰু ভাত বনোৱা চনোৱাকৈ এনে কিনো দেখুৱাই থাকিম তো তাৰ কাৰণে মই মানে ব্লগটো স্থগিত ৰাখি থৈ দিছিলোঁ এতিয়া গধূলি হৈছে তো এয়া চাওক গাইজ বহুত দিনৰ মূৰত পানী পুৰি খাওঁ আজি ঘৰত বনাই বাইদেউহঁতো যিহেতু আহিছে ডাঙৰ বাইদেউ মানে বাবু থাকে নে অকণমান দিগদাৰ হয় তাই যোগাৰ পাতি কৰি বনাই খোৱাত তো এয়া পানী পুৰি গাইজ চোৱা কি ক্ৰিস্পি ক্ৰিস্পি ভাজি থৈ দিছে তো এতিয়া এয়া বাইদেউক মই দেখুওৱা নাই বাৰু এতিয়া বৰ্তমান তো এয়া আলু এয়া আলু কাটি আছে আলুখিনি বইল কৰিব তো মই প্ৰথমে তেতেলী অকণমান তিয়াই থৈ দিওঁ ভাগ বতৰা চলি আছে এয়া মোৰ আলু সেই বাইদেউহঁতৰ আমাৰ পানী পুৰি লৈ তোৰ মচনা বুলি চাওঁ মচনা খাই দিয়া একবাৰ পানী পুৰিটো খাই দিয়া মচা খাই দিয়া দেচোন গাইজ এটা পানী পুৰি বস্তু ইফাল দি আহিল নেই আকৌ খাই আকৌ আনে নাচি দে দিছি চাওক আপোনালোকক এয়া গাইজ মিঠা চাটনি হয় এয়া আমি তেতেলী বনাইছিলোঁ যে কি টেষ্টি লাগে গাইজ মজা টেষ্টি খাই লওঁ চামুচ কি গ'ল দিয়ে